গুড মৰ্ণিং এভৰিৱান। ৰাতিপুৱা চাহকাপ আৰু আমাৰ মিমিৰ সৈতে মই ৰঞ্জিতা আপোনাক মোৰ চেনেলৰ নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ব্লগটো ষ্টাৰ্ট কৰিলোঁ। ৰাতিপুৱা শুই উঠি সদায়ৰ দৰে চব কাম বন কৰি মেলি আজৰি হৈছোঁ। গোসাঁই চাকি জ্বলোৱা নাই মোৰ বিশেষ প্ৰব্লেমৰ কাৰণে। তো ৰাতিপুৱা পানী চানী খালোঁ, চাহকাপ লৈছোঁ বিস্কুটেৰে খাবলৈ। অকণমান পিছত ব্ৰেকফাষ্ট বনাম খাবলৈ, ৰুটি চুটি কিবা কিবি বনাম। তো উঠিলোঁ, তাইও উঠিলে। মই উঠাৰ পিছতে তাই উঠিয়ে দিয়ে, বিচনাত শুই নাথাকে। উঠি কান্দা কাটা কৰিলে, তাইক বাহিৰত লৈ আহিব লাগে। বাহিৰত লৈ আহিলোঁ, লৈ আহি অকণমান ৱাকাৰত দিলোঁ। তাই অকণমান খোজ চোজ কাঢ়িলে, আমি কাম বন কৰিলোঁ। তাই এইকেইটা দিন এই যে তাইৰ কিবা কিবি প্ৰব্লেম হ'ল, জ্বৰ হ'ল। তাৰপিছত তাই খোৱা লোৱা একেবাৰে কমাই দিছে। আগতে মই হোমমেড চেৰেলেক্স এনেকৈ বা খিচাৰি কিবা কিবি দিছিলোঁ, চুজি দিছিলোঁ, খাইছিলে। কেতিয়াবা চিৰা দিওঁ, খাইছিলে। তাই মিঠা একেবাৰে বেয়া পায়, চল্টি বস্তু ভাল পায়। মই তাই যিহেতুকে 11 মাহ ৰানিং, মই তাইক অকণমান নিমখ দিবলৈ ষ্টাৰ্ট কৰিছোঁ। একদম অকণমান এচিকুট নিমখ তাইৰ খানাত দি দিওঁ, তাই ধুনীয়াকৈ খাইছিলে। কিন্তু তাইৰ যি এইয়া প্ৰব্লেম হ'ল যে জ্বৰ হ'ল, তেতিয়াৰ পৰা তাই তেনেকৈ বস্তুবিলাক খাব নিবিচাৰে, খাব নিবিচাৰে। তো আমি কি কৰিম না, দিনটো কিবা কিবি কৰি যাম। আপোনালোকে চাই থাকিব আমাৰ ভিডিঅ'টো আৰু স্কিপ নকৰিব, শেষলৈকে চাই থাকিব আমি কি কৰিম। আজি ব্ৰেকফাষ্টত বনাইছোঁ, এয়া আটা মাৰিছোঁ আৰু এইফালে বুটৰ দালি বনাইছোঁ। এইখিনি অকণমান আকৌ উতলিবলৈ দিছোঁ, অকণমান ফিনিচিং দিবলৈ বাকী আছে। ধনিয়া চনিয়া কিবা কিবি দিব লাগিব। অকণমান ঘি দিলেও ভাল লাগে বুটৰ দালি। তো ইয়াতে অকণমান উতলাৰ পিছত অকণমান ধনিয়া পাত আকৌ অকণমান ঘি দি দিম। তো এইটোৱে আজি আমাৰ ব্ৰেকফাষ্ট। এই ৰাইজসকল চাওক, কাৰ আগমন ঘটছে আজি আমাৰ ঘৰত। এই চাওক আগমন, দিন বাৰ সময় এইবিলাক চব চাই আহিছে চাগে আজি আমাৰ ঘৰত। চব চাই আহিছা না বাচ্চাৰ দিন বাৰ। হেৰি তোমাক দেখাছিলি না বামুণ চামুণৰ তাত চাই আহিছা নেকি? বামুণৰ তাত চাইছোঁ না আজি কিবা আছে? একো নাই। এনেই আহিছা? ৰাতিপুৱা যেতিয়া আহিম বুলি কৈছা, মই মানে কি ক'ম আৰু, নিজে চক। তোৰ কিবা আছে ইণ্টাৰভিউ ক'বা মই সেইকাৰণে। ইণ্টাৰভিউ থাকলি মানে হ'লেও আজি 4-5 মাহ খবৰ নাই। ইণ্টাৰভিউ থাকলি আহিবি বুলি ভাবিছোঁ। এই আছাম পুলিচত কিবা থাকিব পাৰে। দেউতা টোপনি আছে। যোৱা কাপোৰ চাপোৰ চেঞ্জ কৰ। আজি বহুদিন মূৰত আমাৰ ঘৰত ভণ্টি আহিছিলে। তাই 4-5 মাহমান আগতে আহিছিলে। আমাৰ মিমিৰ যেতিয়া অন্নপ্ৰসন্ন আছিলে তেতিয়াই তাই আহিছিলে, তাৰপিছত অহা নাছিলে। সেইকাৰণে তাইক কিবা কিবি জোকালোঁ অকণমান। তো এইবিলাক বস্তুবিলাকো ভৰালোঁ, মিঠাই চিঠাই এনেকুৱা কিবা কিবি। ৰাতি মই বনালোঁ পোলাও আৰু ইফালে বনালোঁ অকণমান চিকেন আৰু পোলাও আজি ৰাতি খালোঁ। এইফালে হাজবেণ্ডে লৈ আহিছিলে মাছখিনি বাচিলোঁ। বহুত মাছ আছিলে, আধা কেজিতকৈ অকণমান বেছিয়ে মাছ আছিলে। মাছ গোটেইখিনি মই বাচিলোঁ। হাজবেণ্ডে ক'ৰবাত এনেকৈ সৰু মাছ দেখিলে বজাৰত ওলাই গ'লে লৈ আহে, তেখেতৰ বহুত ফেভাৰেট হয়। তো তেখেতৰ লগত থাকি ময়ো অকণমান সৰু মাছ খোৱা কৰিছোঁ। আগতে যে সৰু মাছ একেবাৰে ভাল নাপাইছিলোঁ আৰু এলাহো লাগিছিলে বাচিবলৈ। এইফালে ভণ্টিয়ে খাবলৈ ৰেডি কৰিছিলে বুট মগু এনেকৈ। ৰাতি ভাত খালোঁ। আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো। তো আজিলৈ আহিছোঁ, ভালে থাকিব, কুশলে থাকিব। কালি আকৌ এটা নতুন ব্লগত লগ পাই আছোঁ, তেতিয়ালৈ আহিছোঁ, বাই বাই।